ধৰ্ণা অল অসমতে চলিছে আৰু এইটো নিখিল বড়ো ছাত্ৰ সন্থাৰ যি ডিমাণ্ড, এই ডিমাণ্ডটো যাতে চৰকাৰে গণ্য কৰি লয় তাৰ কাৰণে এটা ধৰ্ণা দিছে। ইয়াতে আমাৰ গোৱালপাৰা জিলাৰ দুধনৈত যি আজি নিখিল বড়ো ছাত্ৰ সন্থাই এই দিনটোত অসমৰ বিভিন্ন জিলাত এই ধৰ্ণা কাৰ্যসূচী লৈছে আৰু এই ধৰ্ণা কাৰ্যসূচীটো যিখিনি আমাৰ যুৱকক মাৰধাৰ কৰিছে আৰু এনেকুৱা মাৰধাৰ কৰিছে যিটো লাজ লাগিব কথা আৰু যিটো আমাৰ অসমৰ খিলঞ্জীয়াবিলাকে মানে বিয়াৰ কৰিব নোৱাৰা, সহ্য কৰিব নোৱাৰা এনেকুৱা ঘটনা কৰিছে। যাতে এনেকুৱা ঘটনা নহয় তেখেতসকলক এৰেষ্ট কৰা হৈছে, কিন্তু এৰেষ্ট কৰা হৈছে এই মানে ভুল কৰাৰ এটা মানে ইয়াক আকৌ যে মানে শাস্তিয়ে যে হয় এইটো নহয়। আমি নিখিল বড়ো ছাত্ৰ সন্থাই এইটোৱে ডিমাণ্ড কৰিছে, এৰেষ্ট কৰাই নহ'ব, এখেতসকলক এনেকুৱা শাস্তি দিব লাগে, তেখেতসকলক মানে ফাঁচি ওলোমাব লাগে, ফাঁচি কৰি ফাঁচি ল'ব লাগে সিহঁতক মানে। তাৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা জিলাৰ তৰফৰ পৰাও আমি ডিমাণ্ড কৰিছোঁ আৰু সিহঁতক যিটো নেকি পাঁচত আনি কিনে সিহঁতক শাস্তি দিব লাগে আৰু যিখিনি আমাৰ মাৰ্ডাৰ হ'ল, যিজন আমাৰ হিৰণ্য কাটলাৰী, তেখেতৰ পৰিয়ালক 20 লাখ টকাৰ এটা মানে হেৰি দিব লাগে, চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা দিব লাগে। ধৰ্ণা কাৰ্যসূচী লোৱা এইটোৱে কাৰণটো যে যোৱা 3 মে আমাৰ বড়ো সম্প্ৰদায়ৰ 2জনী ছোৱালী পঠিয়াই দিছে আৰু তাৰ সিহঁতৰ ককাই লগা সম্বন্ধ লগা তেখেতে গৈ পেলাই মানে খবৰ ল'ব গৈছিলে। খবৰ ল'বলৈ যাওঁতে তেখেতক মানে মাৰধৰ কৰি গাঁৱৰে কাটি কুটি কৰি তাতে আঘাত কৰি থৈছে। তাৰপিছত মেডিকেলত ট্ৰিটমেণ্ট ল'ব হৈছে, মেডিকেল ট্ৰিটমেণ্ট লোৱাৰ সময়ত তেখেতে মৃত্যুবৰণ কৰিব লগা হৈছে। নিখিল বড়ো ছাত্ৰ সন্থাই তাকে ন্যায় লাগে বুলি, জাষ্টিচ লাগে বুলি আজি যি কাৰ্যসূচী এইটো লোৱা হৈছে আৰু যিবিলাক দোষী তেখেতসকলক অতি সোনকালে গুৰুত্বপূৰ্ণভাৱে শাস্তি দিব লাগে আৰু ফাঁচি দিব লাগে বুলি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি ডিমাণ্ড কৰিছোঁ।